নমস্কাৰ, মোৰ নাম শ্ৰী আৰতি ঘোষ, মই সপ্তম মানৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষ্মী চৌহান, মই সপ্তম মানৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী বনিতা ঘোষ। নমস্কাৰ, মোৰ নাম ৰীতা ঠাকুৰ। নমস্কাৰ, মোৰ নাম শ্ৰী চয়নিকা নাথ, মই সপ্তম মানৰ ছাত্ৰী। আজিৰ বিষয়টো হৈছে জৈৱিকভাৱে মহ খেদোৱা চাকি। আজিকালি মহ খেদাবলৈ বিভিন্ন পদ্ধতি বজাৰত পোৱা যায়, কিন্তু ভাগতে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। এই ৰাসায়নিক পদাৰ্থ মানৱ দেহৰ বাবে অতি ক্ষতিকাৰক। শ্বাস-প্ৰশ্বাস বাবেও এই পদাৰ্থ মাৰাত্মক, লগতে যথেষ্ট ধন খৰচো হয়। আজি আমি যি জৈৱিকভাৱে মহ খেদোৱাৰ চাকিৰ কথা কৈছো, তাত এইবোৰ সমস্যা নাথাকে, খৰচো ইমান নহয়, আমাৰ স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক নহয়। মহ খেদোৱাৰ বাবে জৈৱিক পদ্ধতিসমূহ হৈছে কিছুমান প্ৰাকৃতিক সামগ্ৰী, উদ্ভিদ আৰু সঠিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থা গ্ৰহণ কৰা। ইয়াক সাজিবৰ বাবে এটা বন্ধ চাকিৰ প্ৰয়োজন। চাকিটোৰ ভিতৰত অলপ দালচেনি আৰু কেইটামান লঙৰ গুৰি কাটি তাত অলপ তেল দিলে আৰু অলপ পানীও দিব লাগে, যাতে চাকিটোৰ ওপৰত তেলখিনি উপঙি থাকে। এডাল শলিতাৰ সহায়ত চাকিটো জ্বলাই দিলে লাহে লাহে দালচেনি আৰু লঙৰ সুগন্ধই গোটেই অঞ্চলটো আমোলাই দিয়ে। এই সুগন্ধটো মানুহৰ উপকাৰ কৰে, কিন্তু